Hello everyone, it's me Prishmiti আৰু আজি মই আহিছো গণেশ পূজা চাবলৈ গণেশগুৰিত। আজি গণেশ মন্দিৰত ইমান মানুহ ভিৰ যেহেতু পূজা ইমান ধুনীয়া হৈছে এবাৰ আপোনালোককো দেখাও বুলি ভাবিলো। মন্দিৰটো মই বাহিৰৰ পৰা আপোনালোকক দেখাইছো। এয়া দেখিছেনে গেন্দা ফুলখিনি ইমান ধুনীয়া লাগিছে নহয়, লগতে ইমান মানুহ ভিৰ হৈছে, বহুত দেৰি লাইন পাতিব লগিয়া হৈছে আৰু লাইন বাই লাইন আমি সকলোৱে মন্দিৰৰ ভিতৰলৈ দৰ্শন কৰিবলৈ সোমাই গৈছো আৰু এয়া ভিতৰৰ ভাগ ইমান ধুনীয়া ডেকোৰেশ্যন দেখিছেনে। এয়া হৈছে গণেশগুৰি গণেশ মন্দিৰত আৰু গৈ মই গণেশ বাবাৰ দৰ্শন কৰিবলৈ পালোগে আৰু লগতে ফুটটো লোৱাৰ পিছতে সকলোকে লাডু এটা দিছে আৰু তেখেতে কৈছে গণেশ বাবাৰ ভিডিঅ' কৰিবৰ কাৰণে। এয়া ইমান ধুনীয়াকৈ ভিতৰখন সজাইছে দেখিছেনে। তাৰ পিছত আমি লাহেকৈ ওলাই আহিলোঁ আৰু ফটো মাৰিবৰ কাৰণে বেলেগ জেগা নাই, লাইনতে মাৰিব লাগে আৰু ভিডিঅ' যোনে কৰে। এতিয়া বাহিৰৰ পৰা মন্দিৰটো মই অকণমান দেখাইছোঁ আপোনালোকক আৰু লগতে এটা ডাঙৰ প্ৰগ্ৰেম পাতি আছে ইয়াত পেণ্ডেল দি পেলাই। ইয়াতো গণেশ বাবাক ধুনীয়াকৈ সজাই ৰাখিছে। ইয়াত চাগে ছিংগাৰ আহিব ৰাতিলৈ আৰু ভিতৰত আকৌ জ্বলাব দিয়া নাই চাকি, ইয়াতে জ্বলাব দিছে। আমি ইয়াত পূজা কৰিলোঁ, মই আৰু ৰূপাপণি বাইদেৱে ধূপ চুপ জ্বলালোঁ আৰু বাকী ইমান মনটো শান্ত লাগিছে যে কি ক'ম একো বুজাবই পৰা নাই, খুব ভাল লাগিছে আৰু মাজে সময়ে বাৰু এই মন্দিৰলৈ আহিয়ে থাকোঁ। বাকী ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।